যিসকলে বাইক লৈ আহিছে আপোনালোকে গোটেইখিনি বাইক একেলগত শাৰী পাতক। বাইক থকা আমাৰ কৰ্মীসকলক কৈছো আপোনালোকে বাইকখিনি শাৰী পাতক। খন্তেক পিছতেই আমাৰ যাত্ৰা আৰম্ভ হ'ব। সকলোৱে বাইকখিনি শাৰী পাতিব। মুৰব্বীসকল আৰু কংগ্ৰেছৰ নেতাসকল, মোৰ বন্ধুসকল, আজি মনোনয়ন পত্ৰ দিয়াৰ শেষ তাৰিখ। সেইকাৰণে আমি সময়মতে তাত উপস্থিত হ'ব লাগিব। সেয়েহে আমি নিয়ম শৃংখলা অটুট ৰাখি এটা নিয়মৰ ভিত্তিত আমি ইয়াৰ পৰা শোভাযাত্ৰা কৰি ডিচি কাৰ্যালয় নগাঁৱত গৈ মনোনয়ন পত্ৰ দিম। এতিয়া আমাৰ যুৱকে কোৱাৰ দৰে আমাৰ সন্মুখত যিখিনি মটৰ চাইকেল আহিছে, সেই মটৰ চাইকেলবিলাক আপোনালোকে শাৰী পাতি দিয়ক। একেবাৰে ডিচিপ্লিন আকাৰে কেৱল শ্লোগান দি আমি ইয়াৰ পৰা আৰম্ভ কৰিম। সন্মুখত কেৱল দুখন গাড়ীয়ে আমাক ৰাস্তাটো দেখুৱাই দিব। তাৰ পিছতে মটৰ চাইকেলসমূহ তেওঁলোকৰ পিছে পিছে যাব। কোনো হেঁপাহ ওপৰা নকৰে। আমি নিয়ম মানি লাহে 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 জলদি কর। আমি প্ৰথমে মটৰ চাইকেলসমূহ যাব, তাৰপিছত আমাৰ কেণ্ডিডেটৰ গাড়ী যাব, আৰু দুখন গাড়ী যোৱাৰ পাছত আমাৰ ল'ৰাবিলাকৰ যিখন টাটা মোবাইল লৈ আহিছে, সেই টাটা মোবাইলসমূহ আমাৰ লাইন কৰি যাব, শ্লোগান দি যাব, কোনো বেয়া কথা নক'ব। তাৰ পাছত আমাৰ বয়োজ্যেষ্ঠ লোকসকল নিজৰ নিজৰ গাড়ী লৈ আহিছে, সেই লোকসকলে লাহে 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 যাম। আমি এই আনন্দটো আমি নিৰ্বাচনৰ ফলাফলৰ দিনা কৰিম। গতিকে আজি আপোনালোকক দেখি আমি অভিভূত হৈছো, আৰু নিশ্চয়কৈ এইবাৰ অসমৰ ভিতৰত এখন সংখ্যক ভোটত সমগ্ৰী সমষ্টিত কংগ্ৰেছ পাৰ্টীয়ে জিকিব। আজি আপোনালোকৰ গতিকে মই অনুৰোধ কৰিম সকলোকে, যিসকলে এতিয়াও আহি পোৱা নাই সেইসকলে ৰাস্তাতে ৰখি আমাৰ ফালে আহিব। আমি ঠিক 10:30 বজাৰ লগে লগে ইয়াৰ পৰা আৰম্ভ কৰিম। আমাৰ কৰ্মকৰ্তা ইউথ কংগ্ৰেছৰ NSY ল'ৰাসকলক অনুৰোধ কৰিছো, তেওঁলোকে যাতে মটৰ চাইকেলসমূহ আগত ৰাখি আমাৰ যিবিলাক টাটা মোবাইল আহিছে তাতো মানুহবিলাক উঠক গৈ। তাৰ পিছত শাৰী পাতি আমাৰ টাটা মোবাইলবিলাক যাব, তাৰ পিছত আমাৰ যিবিলাক নিজৰ নিজৰ গাড়ী সেইবিলাক যাব। কোনো আগা পিছা নকৰে। আপোনালোকে আপোনাৰ সম্পূৰ্ণ নিয়ম শৃংখলা মানি কৰিম। নিয়ম শৃংখলা মানিম নে আমি? কোনো আগত যাবলৈ চেষ্টা নকৰো।
আমাৰ খেলপথাৰৰ আগত থকা যিসকলৰ বাইক আছে আপোনালোকে বাইকখিনি আনি শাৰীপাতি থিয় কৰক। খেলপথাৰৰ মাজত থকা বাইকখিনি অনুৰোধ জনাইছোঁ আপোনালোকে বাইকখিনি একেলগে আনি পেলাই আপোনালোকে শাৰীপাতি থিয় কৰক। আহ্বানবাসী রাইজ মুৰব্বীসকল বয়োজ্যেষ্ঠ লোকসকল মোৰ যুৱক বন্ধুসকল আৰু কংগ্ৰেছৰ নেতাসকল মই এই সমষ্টিৰ পৰা 2001 চনত কংগ্ৰেছ পাৰ্টি হিচাপে নিৰ্বাচিত হৈছিলোঁ। 2006 চনত আপোনালোকে নিৰ্বাচিত কৰিছিল। 2011 চনত মোক আকৌ আপোনালোকে নিৰ্বাচিত কৰিছিল। 2016 আকৌ আপোনালোকে নিৰ্বাচিত কৰিছিল। 2021 একেধাৰে আপোনালোকে 5টা টাৰ্ম মোক আপোনালোকৰ বিধায়ক কৰিছিল। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই 2001 চনৰ পিছত 2002 চনৰ পৰা মোক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিলে আৰু 2002 চনৰ পৰা 2016 চনলৈকে আপোনালোকৰ দুৱা আশীৰ্বাদত তৰুণ গগৈ ডাঙৰীয়াই মোক আপোনালোকৰ সমষ্টিৰ পৰা বিধায়ক কৰাৰ কাৰণে তেওঁ মোক মন্ত্ৰীসভাত স্থান দিলে। আমি কি কৰিছো কি নকৰিছো আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ নখ দৰ্পণত আছে। উন্নয়ন কাক কয় সামগ্ৰী সমষ্টিয়ে গোটেই অসমক দেখুৱাই দিছে। আজি কেইটামান দিনত হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত গোটেই অসমত মানুহে ভয়কৈ জীয়াই থাকিবলগীয়া হৈছে। সকলো জাতি জনগোষ্ঠীয়ে আজি আপোনাৰ পৰিত্ৰাণ পাবৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ পতন বিচাৰিছে আৰু সেইকাৰণে মই দেখিছো যে মই 5 বাৰ ইয়াৰ পৰা বিধায়ক হৈছো, কিন্তু নমিনেশ্যন দিবলৈ যাওঁতে ইমান উৎসাহ মই কেতিয়াও দেখা নাই। আজি আমাৰ যিবিলাক আমাৰ ডেকা যুৱ কংগ্ৰেছ NSY ডেকা শক্তি লগত বয়োজ্যেষ্ঠ লোকসকল সকলোৰে উৎসাহ উদ্দীপনাৰে আজি প্ৰমাণ কৰিছে যে 126টা সমষ্টিৰ ভিতৰত অন্যতম সামগ্ৰী সমষ্টিৰ ৰেকৰ্ড সংখ্যক ভোটত বিজয়ী হ'ব। ভগৱান আল্লাহৰ ওপৰত বিশ্বাস ৰাখিব কৈছো। এতিয়া আমি খুব নিয়ম শৃংখলা মানি আমি ইয়াত শোভাযাত্ৰা আৰম্ভ কৰিম। নিয়ম মানি চলিবনে আপোনালোকে? প্ৰথমে আমাৰ মটৰচাইকেলৰ ল'ৰাখিনি আগত যাব। তাৰ সন্মুখত 2খন গাড়ীয়ে আমাক বাটটো দেখুৱাই দিব। তাৰপিছত ইয়াৰ লগত মাত্ৰ 4খন গাড়ী আমাৰ লগত যাব। এইখন সামগ্ৰী বুলি লিখা সেই গাড়ীখন আৰু এখন এনেকুৱা এখন গাড়ী, তাৰপিছত আৰু এখন গাড়ী। তাৰপিছত যাব আমাৰ ডেকা ল'ৰাসকল যিসকলে আমাৰ টাটা মোবাইল লৈ পেলাই আহিছে। তাৰপিছত যিসকলে নিজৰ গাড়ী লৈ আহিছে, আমাৰ বয়োজ্যেষ্ঠ লোকসকল আহি আছে, সেইসকলে একেলগে যাব। হ'বনে? আমাৰ ৰেডি হৈছে? ব্লক কংগ্ৰেছ ৰেডি? আমাৰ ৰেডি? আপোনালোকে সকলে নিজৰ নিজৰ গাড়ীত উঠক, মটৰচাইকেলৰ তাত যাওক আৰু আমাৰ এতিয়া শোভাযাত্ৰা আমাৰ আৰম্ভ হ'ব। নিজৰ নিজৰ গাড়ীত আপোনালোকে বহা আৰম্ভ কৰক। एक ऐसा नौजवान साथी जो आप आज नींव रखने जा रहे हैं, ये सालों साल कई साल मैं बोलूंगा अगले 30 साल तक आपका जो नेतृत्व करेगा, तो पूरे आसाम में देखने को मिलेगा कि एक ऐसी विधानसभा है कि जब सदन में बात होगी डेवलपमेंट की, तो सबसे ज्यादा अगर तरक्की का काम और डेवलपमेंट की बात करने का कोई नौजवान साथी मिलेगा तो आप सबके बाद तंजिल विधानसभा तक लेके जाएगा। वो ज्यादा समय नहीं होगा, ज्यादा बात नहीं होगा। आज भगत सिंह जी को भी नमन करते हो, भगत सिंह जी की जयंती भी है, तो ऐसा शुभ अवसर है कि हमारे सामने आज की जनरेशन का भगत सिंह भी खड़ा है जो आपका नेतृत्व मजबूती से करेगा। आप सब लोगों का बहुत बहुत धन्यवाद। रोकी जी भी साथ है, तमाम कांग्रेस पार्टी की डिस्ट्रिक्ट टीम है, ब्लॉक कमेटी, NSY यूथ कांग्रेस, महिला कांग्रेस, सभी आप लोग साथी हैं, सभी तिरंगों को मानने वाले आप लोग हैं। आप लोगों का बहुत बहुत धन्यवाद। जय भारत, जय हिंद। ধন্যবাদ। এতিয়া মই চবকে
মই আজি ভাষণ নিদিওঁ চবকে মই এটা অনুৰোধ কৰিব আহিছো যে আমি শৃংখলাবদ্ধভাৱে আমি যাম আৰু আমাৰ যোনটো আজি মই নমিনেশ্যন দিব গৈ আছো এইটো অকল তানজিল হুছেইনৰ নমিনেশ্যন নহয় প্ৰত্যেকটো চামগুৰিবাসী ৰাইজৰ নমিনেশ্যন ৰাইজ আৰু প্ৰকৃতভাৱে চামগুৰিৰ এজন পুত্ৰই মই আমাৰ নেতা খাৰ্গে ডাঙৰীয়া ৰাহুল গান্ধী ডাঙৰীয়া প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী সোনিয়া গান্ধী ডাঙৰীয়ানী জিতেন্দ্ৰ সিং ডাঙৰীয়া গৌৰৱ ডাঙৰীয়া ৰকিবুল হুছেইন ডাঙৰীয়া দেৱব্ৰত শইকীয়া ডাঙৰীয়া চবকে ধন্যবাদ জ্ঞাপন কৰিছো যে প্ৰকৃতভাৱে এটা চামগুৰিবাসী ৰাইজৰ এজন পুত্ৰক কংগ্ৰেছৰ পৰা একদম টিকেট দিছে ৰাইজ আৰু মাত্ৰ আজিৰ পৰা মাত্ৰ 14টা দিন আৰু আজি মাত্ৰ 14টা দিন আমি প্ৰত্যেকজনে মই অকলে তানজিল হুছেইনক আমি অকলে কাম কৰিব নোৱাৰো মোক চামগুৰি বিধানসভা সমষ্টিৰ 2,23,000 তানজিল হুছেইনক মোক দৰকাৰ হৈছে মোৰ 2,23,000 তানজিল হুছেইনে কাম কৰি আমি এই চামগুৰিবাসী ৰাইজক এই চামগুৰিক 13 মাহৰ পিছত বিজেপি মুক্ত